গুৰুৱে কৈছে যে মই যি কৰোঁ তহঁতে নকৰিবি, কাৰণ মই সেইটো কৰিব পাৰোঁ। তহঁতৰ সেই সাধনাটো বা সেই শক্তিটো নাই। শংকৰদেৱ গুৰুজনাই কৈছিল যে মই যিকোনো মাংস খাব পাৰোঁ, মই হজম কৰিব পাৰোঁ, তই নৰা, তই নাখাবি। বোলে গুৰুজনাৰ কথা আৰু মই পাৰোঁ, মই দেশ বিদেশ ভ্ৰমণ কৰিম। সেই বুলি তহঁতে নকৰিবি, তহঁতে যিটো পাখি সেই অনুযায়ী কৰিবি। যিহেতু তেখেতৰ কেইবাখনো বিলাসী বাহন আছে বা তেখেতে আজি ব্যয়বহুল এটা ভ্ৰমণ সূচী কৰিছে, এই ক্ষেত্ৰত তেখেতে আমাৰ লক্ষ লক্ষ ভকতৰ গুৰু। 1 টকাকে দিও যদি আমি তেওঁৰ 1 কোটিমান টকা হয়। যিহেতু তেখেতক অনুদান দি ৰাইজে যথেষ্ট আৰ্থিকভাৱে টনকিয়াল কৰি তুলিছে, তেখেতে সামাজিক ক্ষেত্ৰত কিবা এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰেনে? যথেষ্ট বিতৰ্ক হৈ আছে, বিতৰ্কটোক মানে আপোনালোকে আমি নাভাবোঁ। আমি গুৰুৰ বিতৰ্কটো আমি নাভাবোঁ, আমি হাঁহোহে যে তেওঁলোকক ঈশ্বৰে তেওঁলোকক কৃপাদান কৰক, তেওঁলোকে যাতে আচল কথাটো বুজি পায়। আজি এইকেইদিন ছ'চিয়েল মিডিয়াত দুখনমান ফটোৱে বিশেষ চৰ্চা লাভ কৰি আছে কৃষ্ণ গুৰুৰ বিদেশ ভ্ৰমণক লৈ। আৰু আজি অৱশেষত কৃষ্ণ গুৰুৱে বিদেশ ভ্ৰমণ কৰি পৰিয়ালৰ সৈতে উভতি আহিছে আৰু তেখেতক আদৰিবলৈ এক লানি নিচিগা ফুট বৈচৰি ক'বলৈ ভক্তগণৰ। আৰু তেখেতক আদৰিবৰ কাৰণে দেখিছে কি গুৱাহাটী এয়াৰপৰ্টত এক উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে। চৌপাশে কেৱল ভক্তগণ ওলাই আহিছে তেখেতক আদৰিবলৈ আৰু আদৰিবৰ কাৰণে ভক্তগণ ওলাই আহিছে। মই এজনৰ পৰা জানিব পৰা মতে ইয়াত প্ৰায় 4-5 হাজাৰ ভক্তগণ সমবেত হৈছিল জানিব পাৰিছোঁ। মই কিছু লোকৰ পৰা জানিব বিচাৰিম। দাদা, ইয়াত যিটো সমাগম ঘটিছে কি কাৰণে হৈছে এইটো? আমাৰ কৃষ্ণগুৰু মহাপ্ৰভু দিল্লীৰ পৰা আহি আছে আৰু তেখেতক আদৰৰ কাৰণে আজি ভকতবৃন্দ ইয়াত লগ লাগিছে আৰু তেখেতক উষ্ম আদৰণি জনাব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু কৃষ্ণগুৰু বিদেশ ভ্ৰমণ কৰিবলৈ গৈছিলে আৰু ছ'চিয়েল মিডিয়াত তেখেতৰ ফটো কিছুমানক লৈ যথেষ্ট চৰ্চা হৈ আছে, যথেষ্ট বিতৰ্ক হৈ আছে, আপোনালোকে এইটো কি ধৰণে লয়? সেইটো আমাৰ ভকতৰ গুৰুৰ লগত তুলনা আমি নকৰোঁ। গুৰুৰ কামটো বেলেগ আৰু আমাৰ শিষ্যৰ কামটো বেলেগ। গুৰুৰ লগত শিষ্যই তুলনা নকৰে। গুৰুৰ কামেই কৰে, কিন্তু শিষ্যৰ কামটোৱে কৰে। মানে আপোনালোকে তেখেতক গুৰু বুলি ভাবি লৈছে? গুৰু ভাবিছোঁ। গুৰুৱে কৈছে যে মই যি কৰোঁ তহঁতে নকৰিবি, কাৰণ মই সেইটো কৰিব পাৰোঁ। তহঁতৰ সেই সাধনাটো বা সেই শক্তিটো নাই। শংকৰদেৱ গুৰুজনাই কৈছিল যে মই যিকোনো মাংস খাব পাৰোঁ, মই হজম কৰিব পাৰোঁ, তই নৰা, তই নাখাবি। বোলে গুৰুজনাৰ কথা আৰু মই পাৰোঁ, মই দেশ বিদেশ ভ্ৰমণ কৰিম। সেই বুলি তহঁতে নকৰিবি, তহঁতে যিটো পাখি সেই অনুযায়ী কৰিবি। মানে যাৰ যি সামৰ্থ্য মানে সেই অনুপাতে কাম কৰিছে। গুৰুৰ লগত ভাগ নধৰে, গুৰুৰ লগত তুলনা নকৰিবি। গুৰুৱে সদায়। তেখেতৰ যিটো ব্যয়বহুল জীৱন বা তেখেতে ক'ত ইমান আৰ্থিকভাৱে টনকিয়াল হ'ল, এই ক্ষেত্ৰতো প্ৰশ্ন আহে। এই ক্ষেত্ৰত কি কয়? কোন ক্ষেত্ৰত কৈছে আপুনি? যিহেতু তেখেতৰ কেইবাখনো বিলাসী বাহন আছে বা তেখেতে আজি ব্যয়বহুল এটা ভ্ৰমণ সূচী কৰিছে, এই ক্ষেত্ৰত তেখেতে আমাৰ লক্ষ লক্ষ ভকতৰ গুৰু। 1 টকাকে দিও যদি আমি তেওঁৰ 1 কোটিমান টকা হয়। গুৰুজনাৰ কাৰণে আমি ইমান লাভবিলাসত আছোঁ, মাংস খাই আছোঁ। গুৰুজনাৰ কাৰণে মই 1 টকা কিয় নিদিওঁ? এনেহেন ভকত আছে আমাৰ যে গুৰুজনাক যে কিমান আমি ইমান ডাঙৰ ডাঙৰ ঘৰত অট্টালিকাত আছোঁ, গুৰু আপুনি এই সৰু ঘৰটোত কিয় আছে? মই এটা বনাই দিম, আপুনি এনেকুৱাকৈ লওক। আমি এনে দামী গাড়ী চলাই আছোঁ, আপুনি এই গাড়ী কিয় চলাই আছে? ভকতে এনে গুৰু প্ৰেম আছে, তেওঁলোকে নিজে তাৰমানে গাড়ী চাড়ী কিনি দিয়াৰ কাৰণে সাজু হৈ আছে। তাৰমানে গুৰু আনন্দত ৰাখিব লাগে। আৰু এটা কথা মই জানিব বিচাৰিম, যিহেতু তেখেতক অনুদান দি ৰাইজে যথেষ্ট আৰ্থিকভাৱে টনকিয়াল কৰি তুলিছে, তেখেতে সামাজিক ক্ষেত্ৰত কিবা এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰেনে? যথেষ্ট কাম কৰিছে। আপুনি নসত্ৰত গ'লে গম পাব, যিটো আমাৰ আধ্যাত্মিক হওক, মানসিক হওক, বুদ্ধিক হওক, আচাৰ ব্যৱহাৰ, আধ্যাত্মিকৰ ওপৰত বিশ্ববিদ্যালয় KG to নাৰ্চাৰী to PG লগি গোটেইখিনি শিক্ষানুষ্ঠান তাত গঢ়ি উঠিছে। দেখিলে আপুনি গম পাব কি ধুনীয়া এটা মনোৰম দৃশ্য। আশ্ৰমখনে দেখিলে গম পাব কি ধুনীয়া এখন মনোৰম দৃশ্য, যেন এখন বৃন্দাবন সদৃশ। কিমান সময়ত আহি পাব তেওঁ? এনে 6টাত লেণ্ডিং কৰাৰ কথা আছে। আমাৰ ভকতক জনোৱা মতেদি যে মই 6টাত লেণ্ডিং কৰিম, সেই হিচাপত তেওঁলোকে প্লেইনৰ কথা আপোনালোকে জানেয়ে, হয়তো অলপ কিবা পিছু হ'ব পাৰে। কিমান ভক্তগণ ইয়াত সমাবেত হৈছে? ইয়াত আমাৰ 1 লাখ ভকত গোটেই আৱেগিকভাৱে সমাগত হোৱা কথা আছিল। এতিয়া ভকতখিনি সিঁচৰিত হৈ আছে, আপোনালোকে গম পাইছে। ইপিনেও আছে, তাতো আছে। আপোনাৰ ধূপধৰাৰ পৰা ভকতখিনি আছেয়ে। গতিকে ইয়াত আমাৰ 1 লাখ ভকত সমাগত হোৱা কথা আছে। এতিয়া যিটো বিতৰ্ক হৈ আছে, বিতৰ্কটোক মানে আপোনালোকে আমি নাভাবোঁ। আমি গুৰুৰ বিতৰ্কটো আমি নাভাবোঁ, আমি হাঁহোহে যে তেওঁলোকক ঈশ্বৰে তেওঁলোকক কৃপাদান কৰক, তেওঁলোকে যাতে আচল কথাটো বুজি পায়। আৰু এটা কথা মই জানিব বিচাৰিম, তেখেতে যিহেতু গুৰুৰ ভূমিকা গ্ৰহণ কৰি আছে, তেখেতে যেতিয়া নিজৰ অনুষ্ঠানত থাকে, ধুতি পিন্ধি থাকে, সুন্দৰকৈ থাকে, এতিয়া বিদেশত গৈছে লং পেণ্ট জোতা পৰিহিত কৰিছে, সেইটো ক্ষেত্ৰত মই ক'লোঁ আপোনাৰ অলপ যে গুৰুৰ লগত শিষ্যই হেৰি নধৰে। গুৰুৱে যিটো কৰে সেইটো শিষ্যই তুলনা নকৰে। আশ্ৰমত ঠিক পৰিধানটো ঠিকে কৰে, আপোনালোকে ঠিকে কৈছে।
সেইটো হ'ল আমাৰ শৰণগিৰি দিয়াৰ সময়ত এতিয়া তেখেতক কোনোবা ভকতে আহ্বান জনাইছে যে আপুনি ইয়াত আহক প্ৰভু, সেই ভকতৰ আহ্বান মৰ্মে তাত গৈছে, সেই মৰ্মে তেখেতে গৈছে। ঠিক আছে, ধন্যবাদ। এয়া আছিলে ভক্তগণ আৰু তেওঁলোকে শেহতীয়াকৈ ফটোক লৈ যি বিতৰ্ক হৈছিলে, বিদেশ ভ্ৰমণক লৈ যি বিতৰ্ক হৈছিলে, সেইটো কোনো কাৰণতে তেওঁলোকে বিতৰ্ক বুলি মানি ল'ব নিবিচাৰে আৰু তেওঁলোকৰ মতে গুৰুৱে সেয়া কৰিব পাৰে, কিন্তু যাৰ সামৰ্থ্য আছে তেওঁ কৰিব পাৰে, কিন্তু শিষ্যসকলৰ যদি সামৰ্থ্য নাই কৰিব নালাগে, তেওঁলোকে এনেদৰে মত পোষণ কৰিছে। দাদা কি হৈছে? আমাৰ প্ৰভু গুৰুজন আহি আছে সাঁতুৰিবৰ কাৰণে আহিছে। কিমানত পাবহি? 6টা বজাত পাব লাগে। ক'ত গৈছিলে? ক'ত গৈছিলে বাহিৰ গৈছিলে আৰু মানে কৃষ্ণগুৰুৰ কথা কৈছে। কিমান মানুহ গোট খাইছে? 6,000মান হ'ব নেকি।